ওদালগুৰি জিলাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত টিচিং এণ্ড নন টিচিং পোষ্টৰ বিজ্ঞাপন। এই বিজ্ঞাপনত কোনবিলাক কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব, কি কি ডকুমেণ্টছ লাগিব চাওক। প্ৰথমতে এই বিজ্ঞাপনটোত মুঠ 5টা পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। 5টা পোষ্টৰ 4টা টিচিং আৰু এটা নন টিচিং পোষ্টৰ। এই বিজ্ঞাপনত এপ্লাই কৰিবলৈ অকল ফিমেল বা মহিলাসকলেহে এপ্লাই কৰিব পাৰিব। ইয়াৰে প্ৰথম পোষ্টটো হ'ল ফুল টাইম এছিষ্টেণ্ট টিচাৰ মেথামেটিক্স। এছামিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে এই পোষ্টত এপ্লাই কৰিব পাৰিব। এই পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন থাকিব লাগিব মাষ্টাৰ ডিগ্ৰী ইন মেথামেটিক্সৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, লগতে BEd ডিগ্ৰী থাকিব লাগিব। BEd ডিগ্ৰীটো কম্পালচৰি হয়। টেট হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাই হ'লে এপ্লাই কৰিব পাৰিব আৰু নাথাকিলেও আপুনি এপ্লাই কৰিব পাৰিব। যদিহে টেট কোৱালিফাই হয় তেতিয়া আপুনি 2000 টকা এটা বেছি পাব দৰমহা, আৰু নন টেট কোৱালিফাই হ'লে 2000 টকা এটা আপুনি কম পাব। তাৰ লগতে যদি আপোনাৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকে, UP আপাৰ প্ৰাইমাৰী হওক বা হায়াৰ ছেকেণ্ডেৰী হওক বা হাই স্কুলেই হওক, যদি আপোনাৰ এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহে আপুনি প্ৰিফাৰেঞ্চ পাব। ইয়াৰে 2 নম্বৰ পোষ্টটো হ'ল ফুল টাইম এছিষ্টেণ্ট টিচাৰ জিঅ'গ্ৰাফী। এছামিছ মিডিয়াম ষ্টুডেণ্টসকলেহে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টত এপ্লাই কৰিবলৈ হ'লেও এই ছাবজেক্টৰ ওপৰত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, অৰ্থাৎ জিঅ'গ্ৰাফীৰ ওপৰত আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। তাৰ লগতে BEd ডিগ্ৰীটোত কম্পালচৰি থাকিব লাগিব। ইয়াৰ লগতে যদিহে এক্সপিৰিয়েঞ্চ থাকে তেতিয়া আপুনি প্ৰিফাৰেঞ্চ পাব, আদাৰৱাইজ আপুনি প্ৰিফাৰেঞ্চ নাপায়। আৰু টেট কোৱালিফাই নহ'লেও এপ্লাই কৰিব পাৰিব। 2000 টকা এটা চেলাৰী কম পায়। ডিফাৰেঞ্চ এইখিনিয়ে। ইয়াৰ পিছত 3 নম্বৰ পোষ্টটো হ'ল এছিষ্টেণ্ট টিচাৰ ছায়েন্স। ফুল টাইম এছিষ্টেণ্ট টিচাৰ ছায়েন্স এছামিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰিব। মনত ৰাখিব, ইয়াত ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে এপ্লাই কৰিব নোৱাৰিব, মেল কেণ্ডিডেটসকলেও এপ্লাই কৰিব নোৱাৰিব। তো এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে এই পোষ্টৰ এগেইনষ্টত এই ছাবজেক্টৰ ওপৰত অথবা ছায়েন্সৰ ওপৰত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। ছায়েন্সৰ ওপৰত বুলি ক'লে আপোনাৰ ৰয়েল বা বায়' ছায়েন্স, ইয়াৰ ওপৰত মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। লগতে BEd ডিগ্ৰী কম্পালচৰি থাকিব লাগিব। তাৰ লগতে যদিহে এক্সপিৰিয়েঞ্চ থাকে প্ৰিফাৰেঞ্চ পাব, নাথাকিলেও এপ্লাই কৰিব পাৰিব। ইয়াৰে 4 নম্বৰ পোষ্টটো হ'ল হেল্পাৰ কুক। এই হেল্পাৰ কুকত এপ্লাই কৰিবলৈ হ'লেও কোনো ধৰণৰ BEd ডিগ্ৰী নালাগে বা কোনো ধৰণৰ মাষ্টাৰ ডিগ্ৰী নালাগে। এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে মিনিমাম 8 পাছ হ'লেই আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। যদি 8 পাছ নাথাকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব। আৰু এই পোষ্টৰ এগেইনষ্টত ইয়াৰ চেলাৰী হ'ব 11,000 টকা। তো এই পোষ্টত এপ্লাই কৰিবলৈ অকল 8 পাছ কেণ্ডিডেটসকলেই এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ এজৰ ক্ষেত্ৰতো লিমিটেড নাই, সীমাবদ্ধতা নাই। চাওক, এজ লিমিটেড কোনো ধৰণৰ মেনশ্যন কৰা নাই, কিন্তু টিচিং পোষ্টত এপ্লাই কৰিবলৈ আপোনাৰ এজ লিমিটটো মেনশ্যন কৰিছে, কাৰণ মিনিমামটো 18 ইয়াৰ্ছ থাকিবই লাগিব আৰু মেক্সিমাম 45 ইয়াৰ্ছ হ'ব পাৰিব। ইয়াতকৈ বেছি হ'লে এই পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব নোৱাৰিব। এজৰ ক্ষেত্ৰত গম পালে, লগতে কোৱালিফিকেশ্যন কি লাগিব সেইটোও গম পালে। তাৰ লগতে এতিয়া আমি জানিম যে এই পোষ্টবিলাকত আপুনি কেনেকৈ এপ্লাই কৰিব, এপ্লিকেশ্যন প্ৰচেছ যোনটো আমি এইটোও জানিব লাগিব। আৰু অলৰেডি মই আপোনালোকক জনাইছোঁ যে এই পোষ্টবিলাক অকল ফিমেল কেণ্ডিডেটসকলৰ কাৰণে, আৰু ফিমেল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব, কাৰণ এইটো হ'ল ৰেচিডেঞ্চিয়েল স্কুল বা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। গতিকে এই পোষ্টত এপ্লাই কৰিবলৈ অকল ফিমেল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। তো যদি আপুনি আদাৰ্ছ কেটেগৰী কেণ্ডিডেট হয়, যেনিবা ST SC OBC, তেতিয়াহ'লে এজ পাৰ দ্য গভৰ্ণমেণ্ট ৰুলছ মতে আপুনি এজ ৰিলেক্সেশ্যন পাব। আৰু অলৰেডি মেনশ্যন কৰাই আছে, যদি আপোনাৰ টেট কোৱালিফাই আপুনি নাথাকে তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব, কিন্তু উইদিন দ্য 3 কনচিকিউটিভ ডেট, 3টা কনচিকিউটিভ ডেটত আপুনি টেট দিব লাগিব। টেট দিয়াৰ পিছত 3টাৰ ভিতৰত আপুনি এবাৰ হ'লেও আপুনি কোৱালিফাই হ'ব লাগিব, আদাৰৱাইজ এজ পাৰ দ্য নৰ্মছ মতে এক্সপায়াৰ হ'ব। ইয়াৰ পিছত চাওক, 4 নম্বৰ পইণ্ট এটা দিছে যে প্ৰিফাৰেঞ্চ উইল গিভেন দ্য কেণ্ডিডেট ফ্ৰম BTET এৰিয়া। যদিহে BTET এৰিয়াৰ কেণ্ডিডেটসকলে এপ্লাই কৰে তেতিয়া সিহঁতে আপোনাৰ প্ৰিফাৰেঞ্চ পাব। যদি আপুনি আদাৰ্ছ এৰিয়াৰ হয়, BTET নন BTET হয় বা আদাৰ্ছ ডিষ্ট্ৰিক্টৰ হয়, তেতিয়া আপুনি প্ৰিফাৰেঞ্চ নাপায়। আপুনি এপ্লাই কৰিব পাৰিব যদিহে আপোনাৰ মাৰ্কছ বেছি থাকে, কোৱালিফিকেশ্যন বেছি থাকে, তেতিয়া আপুনি হয়তো যোগ্য হ'ব। আদাৰৱাইজ ছেম কেটেগৰীৰ বা ছেম পজিশ্যন বা ছেম মাৰ্কছৰ হ'লে BTET কেণ্ডিডেটহে প্ৰিফাৰেঞ্চ পাব। ইয়াৰ লগতে যদি কাৰেণ্টলি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত যদি এপ্লাই কৰা কোনোবা কেণ্ডিডেট থাকে, তেতিয়াহ'লে এই কেণ্ডিডেটজনে এই পোষ্টৰ এগেইনষ্টত ইলিজিবল নহ'ব। ইয়াত স্পষ্টকৈ মেনশ্যন কৰিছে। এতিয়া আমি আলোচনা কৰিম এই পোষ্টবিলাকত কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰাৰ আগতে আৰু কেইটামান পইণ্ট আপোনালোকে জানি ল'ব যে এই পোষ্টত ইয়াতে 4টা পোষ্ট বা 5টা পোষ্ট আছে। প্ৰত্যেক পোষ্টৰ এগেইনষ্টত আপুনি এপ্লাই কৰিব নোৱাৰিব, কাৰণ এটা পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব, অনলি এটা পোষ্ট যোনটোতে এপ্লাই কৰিব অনলি এটা পোষ্টৰ এগেইনষ্টতে এপ্লাই কৰিব পাৰিব। গোটেইকেইটা পোষ্টত আপুনি এপ্লাই কৰিব নোৱাৰিব, ইয়াত স্পষ্টকৈ মেনশ্যন কৰিছে। ইয়াৰে 2 নম্বৰ প্ৰচেছটো হ'ল, 2 নম্বৰ পইণ্টটো আপুনি জানিব লগা আছে যে এই পোষ্টবিলাকত আপুনি প্লেন পেপাৰত আপুনি লিখিব লাগিব বা এপ্লিকেশ্যন ফৰ্মেট এটাত লিখিব লাগিব। এই ফৰ্মেটটোত কি কৰিব, আপুনি প্লেন পেপাৰত আপোনাৰ কেনেকুৱা ধৰণৰ ফৰ্মেটটো দিয়াই আছে, বা আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মো ফিল আপ কৰিব পাৰিব, কোনোবা কম্পিউটাৰ দোকান বা জেৰক্সৰ দোকানৰ পৰা ল'ব পাৰিব, নতুবা মই PDF দি দিম বাৰু ফৰ্মেটৰ ডেছক্ৰিপশ্যন বক্সত, আপুনি তাৰ পৰা ডাউনলোড কৰি লৈ প্ৰিণ্ট কৰি আপুনি তাতো ফিল আপ কৰিব পাৰিব। তো ইয়াত এজ পাৰ দ্য প্ৰফৰ্মা, ইয়াত নেম, ডেট অফ বাৰ্থ, এপ্লিকেণ্ট নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, এনেকুৱা এই কেটেগৰী এই ফৰ্মেট মতে এপ্লিকেশ্যনটো বনাব লাগিব। তাৰ লগতে আপুনি এপ্লাই কৰিব লাগিব অফলাইন মোডত। ইয়াৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়
বালিকা বিদ্যালয় ওদালগুৰিৰ এই অফিচ বুলি ক'লে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ ওদালগুৰিৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত জমা দিব নালাগে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা ওদালগুৰি জিলাৰ এই এড্ৰেছত আপুনি গৈ আপোনাৰ ডকুমেণ্টছখিনি বা আপোনাৰ বায়োডাটাখিনি আপুনি ছাবমিশ্যন কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মৰ লগত আপুনি আপোনাৰ এডুকেশ্যনেল ডকুমেণ্টছ যেনে আপোনাৰ মাষ্টাৰ ডিগ্ৰী ডকুমেণ্টছ তাৰ লগতে BA ডিগ্ৰী ডকুমেণ্টছ যদিহে টেট থাকে টেটৰ ডকুমেণ্ট টেট কোৱালিফাই চাৰ্টিফিকেট বা মাৰ্কশ্বিট তাৰ লগতে যদি এক্সপিৰিয়েঞ্চ থাকে এক্সপিৰিয়েঞ্চ আপোনাৰ লগত লৈ আৰু ইয়াৰ লগত এমপ্লয়মেণ্ট এক্সচেঞ্জো লাগিব লগতে ফটো মেনশ্যন কৰিছে ফটো দিব লাগিব যিহেতু পাছপোৰ্ট সাইজ ফটো দিব দিছে লগতে সেল্ফ এটাষ্টেড কপি অল টেষ্টিমনিয়েলছ সকলো ডকুমেণ্টছত আপুনি সেল্ফ এটাষ্টেড দিব লাগিব চিগনেচাৰ মাৰিব ইয়াৰ পিছত আপুনি এপ্লাই কৰিব এপ্লাইৰ লাষ্ট ডেটটো হ'ল এপ্লাইৰ লাষ্ট ডেট ইয়াত মেনশ্যন কৰিছে আপুনি 20 তাৰিখৰ অহা 20 তাৰিখ অৰ্থাৎ অহা 20 মে'ৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব ডিউৰিং দ্য অফিচ টাইমৰ ভিতৰত আপুনি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা এই অফিচ এড্ৰেছত বা এই অফিচত গৈ আপুনি ছাবমিশ্যন কৰিব পাৰিব এইখিনি ডকুমেণ্টছ আপুনি ছাবমিশ্যন কৰাৰ পিছত যদিহে আপুনি কুক পোষ্টত এপ্লাই কৰে তেতিয়াতো আপোনাৰ বাকী ডকুমেণ্টছ নালাগে অকল এপ্লিকেশ্যন ফৰ্ম আৰু ক্লাছ 8 পাছৰ চাৰ্টিফিকেট লগতে ফটো এইখিনি দি ছাবমিশ্যন কৰিব ছাবমিশ্যন কৰাৰ পিছত আপোনাৰ এগেইনষ্টত শ্বৰ্ট লিষ্টটো ওলাব আপোনাৰ 25 মে' তাৰিখে শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলৰ লিষ্ট ওলাব সেই লিষ্টটো আপুনি সমগ্ৰ শিক্ষা অফিচত গৈ আপুনি চাব লাগিব তাৰ ন'টিছ বৰ্ডত এইটো পাব্লিছ কৰিব আৰু ন'টিছ বৰ্ডত গৈ আপোনালোকে লিষ্টটো চাব লাগিব যে আপুনি মেৰিটত বা শ্বৰ্ট লিষ্টত আপুনি নামটো পাইছে নে নাই যদিহে আপুনি শ্বৰ্ট লিষ্টত পায় শ্বৰ্ট লিষ্টেড কেণ্ডিডেটসকলৰ ডেট এণ্ড ইণ্টাৰভিউ টাইম অৰিজিনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন চব তাতে মেনশ্যন কৰিব সেইমতে আপুনি সেই ডেট মতে গৈ আপুনি ইণ্টাৰভিউ দিব লাগিব আৰু ইণ্টাৰভিউ সময়ত আপোনাক কোনো ধৰণৰ টিএডিয়ে নিদিব স্পষ্টকৈ মেনশ্যন কৰিছে কোনো ধৰণৰ টিএডিয়ে প্ৰভাইড নকৰিব ইয়াৰ লগতে কেণ্ডিডেটসকলে এবাৰ চিলেকশ্যন পোৱাৰ পিছত বা এংগেজ হোৱাৰ পিছত উইল হেভ ন' ক্লেম এনি শ্বৰ্ট ৰেগুলাৰ এপইণ্টমেণ্ট যদি আপুনি শ্বৰ্ট লিষ্টেড হৈ যাব চাকৰি পায় ইয়াৰ পিছত কোনো ধৰণৰ এডিশ্যনেলি ক্লেম কৰিব নোৱাৰিব এজ পাৰ দ্য নৰ্মছ মতে যিখিনি আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন টাৰ্মছ থাকিব জবৰ টাৰ্মছ থাকিব 1 বছৰ বা 11 মান্থৰ সেই টাৰ্মছ মতে আপোনাক ওলাই দিব পাৰে তো আপুনি কোনো ধৰণৰ আদাৰ্ছ ক্লেম কৰিব নোৱাৰিব আৰু ইয়াত স্পষ্টকৈ মেনশ্যন কৰিছে 3টা কনচিকিউটিভ টেটৰ ভিতৰত আপুনি কোৱালিফাই হ'বই লাগিব আদাৰৱাইজ আপোনাৰ চাকৰিটো গুচি যাব পাৰে তো এইটো আছিলে ওদালগুৰি জিলাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ টিচিং এণ্ড নন টিচিং পোষ্টৰ বিজ্ঞাপন এনেকুৱা ধৰণৰ বিজ্ঞাপনৰ আপডেটবিলাক আপোনালোকক দি থাকিম মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ নতুন বিজ্ঞাপনৰ আপডেটবিলাক পাবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ